নমস্কাৰ ফ্ৰেণ্ড, ভাল খবৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু কাইলৈৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব। যদিহে আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকে কোনবিলাক পোষ্টৰ এডমিট কাৰ্ড পাব, কেতিয়া এক্সাম হ'ব, মই সকলোখিনি জনাই দিম। তো আপোনালোকে চাই থাকিব। তো অসম চৰকাৰৰ যিটো APDCL, APGCL আৰু AEGCL হয়, তাৰ আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ফ্ৰেছ এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আৰু সহায়কৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ কাইলৈৰ পৰা 2 এপ্ৰিলৰ পৰা এডমিট কাৰ্ডসমূহ পাই যাব। অৰ্থাৎ কাইলৈৰ পৰা এইটো ফাইনেলি হ'ল। আৰু যোনটো আপোনালোকৰ এক্সাম হ'ল, এক্সামটো আপোনালোকৰ 28 এপ্ৰিলৰ পৰা হ'ব। তো ইয়াত আপোনালোকৰ যোনখিনি সহায়কৰ ফ্ৰেছবিলাকৰ অলৰেডি এক্সাম হৈ গ'ল, তো এক্সপিৰিয়েঞ্চবিলাকৰ হ'ব। আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ যোনখিনি আছে ফ্ৰেছ এক্সপিৰিয়েঞ্চ তথা আপোনালোকৰ সকলোবিলাক কেণ্ডিডেটৰ কাইলৈৰ পৰা এডমিট কাৰ্ডসমূহ পাই যাব। তো ভিডিঅ'টো ইমানখিনি ইনফৰমেশ্যনটো এইটোৱে আছিলে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডসকলক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। আৰু যেতিয়া এডমিট কাৰ্ডসমূহ পাব্লিকৰ ৰিলিজ দিয়ে মই আপোনালোকক জনাই দিম। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।